আজি আমি সাম্প্ৰতিক সময়ৰ এজন অসমে মনত ৰাখিবলগীয়া ৰাজনৈতিক নেতা আৰু অকল ৰাজনৈতিক নেতাই নহয় এজন ভৱিষ্যতৰ অসম গঢ়িবলৈ যি আপ্ৰাণ চেষ্টা কৰিছিল আৰু যাৰ ভেটিত বৰ্তমান চৰকাৰখনে বহুতখিনি কাম কৰি আছে তেনে এজন জননেতা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ পঞ্চম মৃত্যুবাৰ্ষিকী আজি গুৱাহাটীৰ কংগ্ৰেছ কাৰ্যালয়ত উদযাপন কৰিছোঁ। আমি শোকসভা অনুষ্ঠিত কৰিলোঁ আৰু বৰ্তমান সময়ত যেনেধৰণে অসম চৰকাৰখন চলি আছে একমাত্ৰ ধাৰ ঋণৰ বোজাৰে তাৰ পৰা এক কেনেকৈ তাৰ পূৰ্বৰ সময়খিনি যদি চাওঁ অসম গণ পৰিষদৰ দিনতো তাতকৈ ভয়াৱহ এটা সমস্যা সৃষ্টি হৈছিল। অসমত নিয়োগ বন্ধ হৈছিল, অসমৰ আৰ্থিক অৱস্থা অতি শোচনীয় আছিল। সেইখিনি তেনেকুৱা বিপদৰ পৰা মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই ভাৰতৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ সহযোগত অসমক যেনেকৈ উদ্ধাৰ কৰিছিল সেই কথাখিনি আমি আজি স্মৰণ কৰিছোঁ আৰু সেই আদৰ্শৰে পুনৰ অসমৰ ভৱিষ্যত আমি ৰচিব লাগিব আৰু বৰ্তমান চৰকাৰখনে যেনেকৈ বিভিন্ন সময়ত অসমৰ জাতি জনগোষ্ঠীৰ মাজত খামখেয়ালি লগাব বিচাৰিছে, যিবিলাক আভুৱা ভৰি আছে, পূৰ্বৰ চৰকাৰৰ দিনত যি নিয়োগৰ ব্যৱস্থা আছিলে 16 চনৰ পৰা 1,07,000 চৰকাৰী কামৰ ভেকেঞ্চি সৰ্বানন্দ সোণোৱালৰ দিনতো পূৰণ নকৰি বৰ্তমান চৰকাৰে পূৰণ কৰি পেলাই বাহবা লোৱাৰ অপচেষ্টা চলাইছে। এইবিলাকৰ বিষয়েও মই কিছু আজি ইয়াতে স্মৰণ কৰিছোঁ, কাৰণ গগৈ ছাৰৰ সময়তো অসমৰ 85 লাখ ব্যক্তি বা হিতাধিকাৰী আমি সহায় কৰিছিলোঁ আৰু সেইখিনি কথা এতিয়া যেনেকৈ বিজ্ঞাপন দি কৰা হয়, ডাঙৰ ডাঙৰ মিটিং কৰি কৰা হয়, তেনেকৈ কৰা নাছিল, এক নীৰৱে কৰা হৈছিল। সেইখিনি সময়ত বহুত কাম নীৰৱেই হৈছিল আৰু কামেই কথা কৈছিল। এতিয়া কাম নকৰে কাৰণে বেছিকৈ বিজ্ঞাপন দিয়া হয়। এতিয়া বিজ্ঞাপনৰ যোগেদি ফটা ঢোল বজাই বজাই শব্দ সৃষ্টি কৰিব বিচৰা হয়। এই কথাখিনিকে কৈছোঁ আৰু আশা ৰাখোঁ ভৱিষ্যতৰ সময়ত আমাৰ কামেই মুখ্যমন্ত্ৰী গগৈ ডাঙৰীয়াৰ কামৰ বাবেই অসমীয়া জাতিয়ে স্মৰণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।